এভৰিৱান, মই ৰিজুৱে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজি স্যান্ডউইচ বনাম যিহেতু, আৰু ইয়াতে বহুত গৰম, যিটো অৱস্থাত আছে নহয়, হলেও ভাবিলো আজি বনাই চাওঁ। সকলোবোৰ এইবিলাক লৈ লৈছো, কি লৈছো আপোনালোকক জনাই আছো। মছলা, হালধি, পাঁচফোৰণ আৰু নিমখ, আৰু এইটো চিলি চচ লৈছো, টমেটো চচ লৈছো, আৰু অলপমান আলু বইল কৰি লৈছো। আৰু মই ল'ম ধনিয়া আৰু পুদিনা অলপ গ্ৰাইণ্ডিং কৰি ল'ম, তাতে আদাও দিম, অকণমান ইচ্ছা কৰিলে নহৰু দিব পাৰে, ভাল লাগে খাই তেতিয়া। ইয়াতে আদা নহৰু লৈ লৈছো আৰু ধনিয়াখিনি দিছো আৰু পুদিনাখিনিও দিম ইয়াতে। আৰু ইয়াত মই যিহেতুকে জলকীয়া দিছোৱে, সেইকাৰণে ইয়াত জলকীয়াটো স্কিপ কৰিছো। যদি জলকীয়া খাই দিব পাৰিব ইয়াতে, এতিয়া যিহেতু ইয়াত দিয়া হৈছে মই ইয়াত স্কিপ কৰিছো। আম দিছিলো, অকণমান দিছো, আমটো বহুত টেঙা হয়, বেছি টেঙা ইউজ কৰিলে অকল টেঙাই লাগিব খাবলৈ কমটিকে। আৰু জলকীয়া দিওঁ বুলিলে পাৰে, কিন্তু মই ইভাগে দিছো কাৰণে ইয়াত জলকীয়াটো ইউজ কৰা হয়। অলপমান নিমখ দি দিছো, যিহেতুকে নিমখ দিয়া নাছিলো। ইয়াত টেষ্ট কৰি চাম নিমখ হৈছে নে নাই। ইয়াতে কেপচিকামো দিব পাৰিব, সৰু ল'ৰা ছোৱালীয়ে যিহেতু ভেজিটেবল খাই বেয়া পায়, এইভাগে বনাই দিলে নিশ্চয় ভাল পাব। সৰু সৰুকৈ কাটি দিব লাগে। আৰু এইখিনি আমি এতিয়া পিটিকি ল'ম। এইখিনি পিটিকি লৈছোঁ, ইয়াতে নিমখ দিম, আলুখিনি নিমখ অলপ দি দিম, ভালদৰে পিটিকি ল'ব লাগে, নহ'লে গোটা গোটা হৈ থাকিলে বৰ দিগদাৰ হয়। মিক্স মছলা অলপ যিহেতুকে গুড়ি কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ। মছলা অকণ দিলে টেষ্টটো আহে খাবলৈ, আৰু অকণমান দৰকাৰ হ'ব, আৰু অকণমান দি দিম মই। জালুকৰ গুড়ি দিওঁ বুলিলেও পাৰে, মই জালুকৰ গুড়ি আছে যদিও এতিয়া বহুত বেছি গৰম, সেইকাৰণে জালুকৰ গুড়ি দিয়া নাই। ইয়াতে অলপ তেল দি লৈছোঁ, যদি ঘি দিব বিচাৰে ঘিও দিব পাৰে। প্ৰথমতে আলুখিনি অলপমান ইয়াতে পাঁচফোৰণ দিম, পাঁচফোৰণ দিয়াৰ পিছত অলপমান আজৱাইন দিম, তাৰপিছত পিটিকা আলুখিনি দি দিম। আৰু আলুখিনি পিটিকি ল'লে নিমখ হৈছে নে নাই সেইটো বস্তু চাই ল'ব। মই তেলতে হালধিটো দি ল'ব লাগিছিলে অলপ, হ'লেও মই এতিয়া দি ল'ম হালধিটো। আপোনালোকে তেলতে দি ল'ব হালধিটো। আলুখিনি এনেকৈ ফ্ৰাই কৰি কমেও 5 মিনিটমান ফ্ৰাই কৰিব, এনেকৈ ল' ফ্লেমত দিব আলুখিনি। তাৰপিছত এই কাটি থোৱা এইখিনি মই দি দিম তাতে। এইখিনি 1 মিনিটমান লৰাই মেলি, 1-2 মিনিট লৰাই মেলি বন্ধ কৰি থ'লে হ'ল। অলপ ক্ৰাঞ্চি টাইপত থাকিলে, মানে অসমীয়াত ক'বলৈ গ'লে কচাক কৰি থকা অকণমান, আৰু কেঁচা ভাতটো যোৱা হ'লে মানে এইটো বস্তু নমাই থৈ দিব লাগে। নমাই অলপ ঠাণ্ডা হ'বলৈ দিব লাগে, তাৰপিছত বনোৱা ষ্টাৰ্ট কৰিব। এতিয়া নমাই থ'ম, ঠাণ্ডা হ'বলৈ মেলি থ'ম। তাৰপিছতে চাটনিটো টমেটো চচ অলপ লগাই ল'লোঁ, আৰু এইটো চিলি চচ আছিলে অলপমান লগাই ল'ম, চিলি চচ। এতিয়া আমি দিম অলপ আলু, এইটো ফিল আপ কৰি দিব লাগে, সম্পূৰ্ণ ফিল আপ কৰি দিম।
অকল মাজতে দিলে চাইডৰখিনিত নপৰে, খাই মাজটোৱে অলপ হেৰি লাগে। কিনাৰখিনিও ভাল লাগিবলৈ হ'লে কিনাৰে সৈতে ফিল আপ কৰি দিব। আৰু কাটি থোৱা বিলাহী, তাৰপিছত এইটো এনেকৈ লৈ এইটো এনেকৈ জপাই দিম। আৰু মই ঘিটো অলপ ওপৰতো দিম, ইয়াৰ ওপৰত ইয়াতকৈ খাবলৈ ভাল লাগিব। মই ইয়াতে ব্ৰাউন ব্ৰেড লৈছোঁ, অলপমান পাল্টি কৰি দিলে ওপৰটো ৰঙা হ'লে আকৌ এবাৰ লুটিয়াই মাজতে এনেকৈ কাটি দিবও পাৰে। সকলো ফালৰ পৰাই সিজাই ল'ম। এইটো ছাইড তললৈ দি দিছিলোঁ কাটি, এতিয়া এইটো ছাইড দি থৈছোঁ। আপোনালোকে ব্ৰেডৰ ছাইডকেইটা কাটিও ল'ব পাৰে, কিন্তু মই নকটাকৈয়ে বনাওঁ। এনেকৈ প্ৰত্যেকটো ছাইড এনেকৈ দিলে প্ৰত্যেকটো ছাইড সিজি যাব ধুনীয়াকৈ। যিটো মই ব্ৰাউন ব্ৰেড লৈছিলোঁ ডাইৰেক্ট বনাই দিছোঁ। মই অলপ দেৰি ফ্ৰিজত ৰাখিব লাগিছিলে, যিহেতুকে মোৰ সময় নাটনিৰ কাৰণে ফ্ৰিজত নাৰাখিলোঁ, মই আনিয়ে লগালগ বনাই দিয়া হ'ল। আপোনালোকে অকণমান দেৰি আগত ফ্ৰিজত ৰাখি দিব, অলপ ছফ্টনেছটো যাবলৈ দিব। অকণমান টাইট হ'লে মানে বনাবলৈ বস্তুটো বেছি ভাল হয়, সুবিধা হয়। অকণমানো ফাটি নাই যোৱা, এনেকৈ কৰি দিলে ফাটি যোৱা চান্সটো নাথাকে, ভালকৈ লাগি ধৰে আৰু সকলো ফালে সিজিবলৈ সুবিধা হয় আৰু খাবলৈও ভাল লাগে। চবফালে এনেকৈ কৰি দিব পাৰি, এয়া ফাটি নাযায়। দেখিছে, এনেকৈ ৰাখিব পাৰে। ছাৰ্ভ কৰোঁতেও মানুহক দিওঁতেও মানে ফাটি যোৱা চান্স নায়েই নিশ্চয়কৈ। এয়া দেখিছে, ইয়াত মেয়নিজ আৰু নহ'লে চীজ দিব পাৰে, কিন্তু মোৰ ওচৰত এইবিলাক নাছিলে। ঘৰলৈ আলহী অহা কথা, তাতে জল্দি এভাগেই বনাই দিলোঁ যি আছিলে। এইটো কালাৰৰ হৈ গ'লে, কালাৰটো মানে কালাৰ বুলিয়ে নহয়, অলপ দেখিলে গম পাব আৰু পোৱা যেন হয়, নমাই থ'ব আৰু। যিহেতুকে কৈছোঁ ঘিটো অলপ ইউজ কৰিব, খাই ভাল লাগে। এইটো আমাৰ ফাইনেল হৈ গ'ল। এইটো যোনটো চাটনি আমি ইয়াত ইউজ কৰিছিলোঁ, চাটনিটোৱে আছে ইয়াত, কিন্তু মই ইয়াতে অলপ চচ দিছোঁ, ৰেড চিলি আৰু টমেটো চচ দিছোঁ। সেইভাগে খাই মোৰ ভাল লাগে। চাটনিত অলপ এইবিলাক অকণমান দি দিলে এনেকৈ দি দিছোঁ। আৰু এইটো তন্দুৰী মায়ো, এইটো আৰু এইবিলাকো বনাইছিলোঁ আৰু আছে এইটো 4টা আছে ইয়াতো। এইখিনি হৈ গ'ল আমাৰ।